কোনেও ইমান ধনী হ'ব নোৱাৰে যে আহিব লগা দিনটো কিনিব পাৰে, আৰু কোনেও ইমান দুখীয়া নহয় যে আহিব লগা দিনটো সলাব নোৱাৰে। জীৱনে আপোনাক সদায় এটা এটা নতুন সুযোগ দি থাকে। সহজ ভাষাত তাকে অহা কালি বোলে। ভাল মানুহক ভগৱানে কষ্ট দিয়ে, কিন্তু লগ কেতিয়াও নেৰে, আৰু বেয়া মানুহক ভগৱানে বহুত কিবা কিবি দিয়ে, কিন্তু লগ কেতিয়াও নিদিয়ে। জীৱনত যদি কিবা হেৰুৱাবলগীয়া হয় তেন্তে এই দুটা লাইন সদায় মনত ৰাখিব। যি হেৰুৱালে তাত কোনো দুখ নাই, যি পাইছে সেইটো আনতকৈ কম নহয়। কোৱাৰ আগতে কথা মানুহৰ গোলাম হৈ থাকে, কিন্তু কৈ দিয়াৰ পিছত মানুহ কথাৰ গোলাম হৈ যায়। মোৰ ব্যক্তিত্ব আৰু ব্যৱহাৰক কেতিয়াও নিমিলাবা, কাৰণ মোৰ ব্যক্তিত্ব মই আৰু মোৰ ব্যৱহাৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এই পৃথিৱীত অসম্ভৱ একোৱেই নহয়। আমি সেইটো কৰিব পাৰোঁ যিটো আমি ভাবিব পাৰোঁ, আৰু আমি সেইটো ভাবিব পাৰোঁ যিটো আজিলৈকে কোনেও ভবাই নাই। বন্ধু, সদায় সুখত থাকা, কিন্তু সন্তুষ্ট নহয়। ভাল ব্যক্তিত্ব মানুহৰ লগত কথা পাতি জানিব পাৰি, নহ'লে ভাল কথা ৱালবোৰতো লিখা থাকে। মানুহ নিজৰ উপাৰ্জন হিচাপে দুখীয়া নহয়, নিজৰ প্ৰয়োজন হিচাপে দুখীয়া। আপোনাৰ প্ৰয়োজন যিমানেই বাঢ়ি গৈ থাকিব, আপোনাৰ পইচাও সিমানেই খৰচ হৈ গৈ থাকিব, আৰু আপুনি যিমানেই ইনকাম নকৰক কিয় কম হ'ব। যদি জীৱনত সফল হ'ব বিচাৰা তেতিয়া সদায় পইচা নিজৰ পকেটত ৰাখিবা, মূৰত নহয়, কাৰণ পইচাই আপোনাৰ কাষত থকা ব্যক্তিক সদায় তলতীয়া দেখুৱাবলৈ চেষ্টা কৰিব। যাৰ ওচৰত আশা থাকে তেওঁ লাখবাৰ হাৰিও হাৰি নাযায়। আশা এটা বহুত ডাঙৰ বস্তু। আশাতে গোটেই পৃথিৱী নিৰ্ভৰশীল। নিজৰ আশাক কেতিয়াও নেহেৰুৱাবা, বজাই ৰাখা। সুখ আজি নহয় কালি নিশ্চয় আহিব, কিন্তু জীৱনত সুখ আহিলে কেতিয়াও অহংকাৰ নকৰিবা, কিয়নো এই পৃথিৱীত একোৱেই স্থায়ী নহয়। মোক কোনেনো মনত ৰাখিব এই পৃথিৱীত? হে ঈশ্বৰ, আপোনাকো প্ৰয়োজন নহ'লেতো কোনেও মনত নেপেলায়। বন্ধু, নিজকে এনেদৰে গঢ়া, মানুহে যিকোনো সময়তে সুখতে হওক বা দুখত আপোনাক মনত পেলাব। সকলো সমস্যাৰে দুটা সমাধান থাকে, হৰুৱাই দিয়া নাইবা হাৰি যোৱা। নিৰ্ণয় আপুনিয়েই কৰিব লাগিব। যেতিয়া মানুহ অশিক্ষিত আছিল তেতিয়া পৰিয়াল এটা আছিল। ভাগ হোৱা পৰিয়ালত মই শিক্ষিত দেখিছোঁ। যদি আপুনি সফল হ'ব বিচাৰিছে তেনেহ'লে সকলোতকৈ আগত আপুনি, তাৰ পাছত আমি, আৰু সকলোতকৈ কম শব্দটো ব্যৱহাৰ কৰক। মই, কেৱল মই, এইটো এনেকুৱা এটা শব্দ, এইটোৱে আপোনাৰ অহংকাৰক কেতিয়াও মূৰৰ পৰা নামিব নিদিয়ে। এইটোক সদায় তলত ৰাখা। কিমান কি জানিব সেইজন ব্যক্তিয়ে যিজনে মোৰ হাঁহি মুখখন দেখিও কৈ দিব পাৰে কিয় দুখ কৰিছা। যেতিয়া আপোনাৰ খং উঠি থাকে তেতিয়া কোনো সিদ্ধান্ত নল'ব, আৰু যেতিয়া আপুনি আনন্দিত হৈ থাকে তেতিয়া কোনো কথা নিদিব। এই দুটা কথা সদায় মনত ৰাখিব। জীৱনত কেতিয়াও লজ্জিত হ'ব নালাগিব। হৃদয়ত আনক ইমানেই স্থান দিয়ক যিমান তেওঁ আপোনাক দিয়ে, নহ'লে নিজেই কান্দিব, নহ'লে তেওঁ আপোনাক কন্দুৱাব। জীৱনৰ এটা ডাঙৰ বাস্তৱতা, দুখীয়াক সেইটো অট্টালিকাৰ সপোন দেখুৱাই, ধনীত যিটো ভালকে টোপনি নাহে। ডাঙৰ ডাঙৰ কথা কোৱাতকৈ সৰু এটা কামেই কৰি লোৱা। কেৱল কথা কৈ থাকিলেই নহ'ব বন্ধু, তোমালোকে সেই কামটো কৰিব লাগিব যিটোৱে তোমাক সফলতা দিব। জীৱনত সেই কামটো কৰি আটাইতকৈ বেছি আনন্দিত হ'বা। কৰি ভাল লাগিব যিটো মানুহে ক'ব তুমি নোৱাৰিবা। যদি তোমাৰ বিচনাৰ যোৱাৰ পৰা বহুত দেৰিলৈকে টোপনি নাহে তেন্তে তুমি বুজি লোৱা এই পৃথিৱীৰ এজন জ্ঞানী মানুহ তুমিও। মৃত্যুৰ সময় কেতিয়া আহিব ক'ব নোৱাৰি। পাপ কৰি গঢ়া সম্পত্তিৰে বেছি ফল ধৰাব নোৱাৰি। আহাৰত যদি কোনোবাই বিষ মিহলাই দিয়ে তেতিয়া তাৰ চিকিৎসা কৰিব পাৰি, কিন্তু কাণত যদি কোনোবাই বিষ ঢালি দিয়ে তেন্তে তাৰ কোনো চিকিৎসা নাই। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।